টি20 বিশ্বকাপৰ মাজতে আমাৰ ভাৰতীয় ক্ৰিকেট দললৈ সকলোতকৈ ভাল খবৰ আহিছে আৰু বিশ্বকাপ জিকাৰ যি সম্ভাৱনা হেতু অধিক বেছি বৃদ্ধি পাইছে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে হয়তো এনেকুৱা হ'বলৈ গৈ আছে যি নেকি টি20 বিশ্বকাপৰ সেমি ফাইনেল নেখেলাকৈ আমাৰ ভাৰতীয় ক্ৰিকেট দলটি ডাইৰেক্ট ফাইনেল পাই যাব পাৰে হয় আপোনালোকে ঠিকই শুনি আছে কেনেকৈ আমাৰ ভাৰতীয় দলে সেমি ফাইনেল নেখেলাকৈ ডাইৰেক্ট ফাইনেল পাই যাব পাৰে লটাৰী লাগি যাব পাৰে হে বিষয় যদি আপুনি সবিশেষ জানিব বিচাৰিছে কি খবৰ ওলাই আহিছে বৰ্তমান সময়ত হে ভাল খবৰটো আপোনালোকক জনাবলৈ আহিছো কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক হ'ব লাগে ভাৰতীয় ক্ৰিকেট দলৰ বাবে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিওটোৰ মূল বিষয়টোলৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে অহা 27 তাৰিখে আসলতে টি20 বিশ্বকাপৰ সেমি ফাইনেল আছে আৰু টি20 বিশ্বকাপৰ সেকেন্ড বা 2 নম্বৰখন সেমি ফাইনেল হে আমাৰ ভাৰতীয় ক্ৰিকেট দলে খেলিব অৰ্থাৎ ৰাতিলৈ 8টা বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সেমি ফাইনেলখনে আমাৰ ভাৰতীয় দলে খেলিবলৈ গৈ আছে লাগিলে তেওঁলোক 1 নম্বৰত থাকি পইণ্টছ টেবুলৰ কোৱালিফাই কৰক বা গ্ৰুপ এৰ পৰা 2 নম্বৰত থাকি পইণ্টছ টেবুলত কোৱালিফাই কৰক সেমি ফাইনেললৈ মুঠতে ৰাতি সেমি ফাইনেলখনে আমাৰ ভাৰতীয় দলে খেলিব কিন্তু আটাইতকৈ বেছি আচৰিত কৰিবলগীয়া কথাটো হৈছে যে এবাৰ বিশ্বকাপৰ সেমি ফাইনেলৰ মেচখনত বৰষুণ দেখাইছে আৰু বৰষুণ দেখাইছে হয় কিন্তু ৰিজাৰ্ভ ডে আইসিসিৰ ফালৰ পৰা এবাৰ ঘোষণা কৰা নাই মানে যদি বৰষুণ দিয়ে নেক্সট দিনাখনি বা পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব নোৱাৰিব মানে যদি 27 তাৰিখে কেনেবাকৈ খেলখন অনুষ্ঠিত কেনেবাকৈ হ'ব নোৱাৰে দুৰ্ভাগ্যবশতঃ বৰষুণৰ বাবে তেনেহলে মেচখন একেবাৰে বাতিল কৰি দিয়া হ'ব আৰু যেটো টিম গ্ৰুপ এৰ পৰা আসলতে 1 নম্বৰ স্থানত যাব হেতু আমাৰ ভাৰতীয় ক্ৰিকেট দলে হ'বলৈ গৈ আছে এতিয়া একদম কনফাৰ্ম হৈ গৈছে আজি অষ্ট্ৰেলিয়াৰ লগত হাৰক বা জিকক মতলব নাই কিন্তু ইন্ডিয়াই হ'ব হেতু নাম্বাৰ 1 টিম গতিকে হে যেটো 1 নম্বৰ টিম থাকিব আসলতে বিশ্বকাপৰ সেমি ফাইনেলত প্ৰৱেশ কৰিব গ্ৰুপ এৰ পৰা হে টিমটো ডাইৰেক্ট ফাইনেলত প্ৰৱেশ কৰি যাব কাৰণ এটা কাৰণৰ বাবে যেটো গ্ৰুপ বিৰ পৰা টিম আহিব হে টিমটো পইণ্টছ টেবুলৰ 2 নম্বৰত আসলতে কোৱালিফাই কৰি আহিব আৰু হেতু হয়তো সাউথ আফ্ৰিকা হ'ব পাৰে নহলে ওয়েষ্ট ইণ্ডিজ হ'ব পাৰে এতিয়ালৈকে খেল চলি আছে মই ক'ব নোৱাৰিম কোন আহিব কিন্তু যদি কেনেবাকৈ বৰষুণ দিয়ে তেনেহলে ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাল খবৰ হ'ব যে আমাৰ ইন্ডিয়া টিম ডাইৰেক্ট কোৱালিফাই কৰি যাব বিশ্বকাপৰ ফাইনেললৈ আৰু যেটো টিম আসলতে গ্ৰুপ বিৰ পৰা 2 নম্বৰত কোৱালিফাই কৰি আহিছিলে হে টিমটো কিন্তু এনেই বাহিৰ হৈ যাব কোন ধৰণৰ মেচ নেখেলাকৈ আৰু মই কৈছো যে আইসিসিৰ ফালৰ পৰা কোনো ধৰণৰ ৰিজাৰ্ভ ডে এবাৰ টি20 বিশ্বকাপৰ মেচ বিলাকৰ কাৰণে ৰখা নাই হেবাবে এটা পজিটিভ পইণ্ট ভাল কথা যে আমাৰ ভাৰতীয় টিমটো ডাইৰেক্ট ফাইনেল পাই যাব পাৰে লটাৰী লাগি যাব পাৰে বিশ্বকাপৰ সেমি ফাইনেল নেখেলাকৈ ডাইৰেক্ট ফাইনেল পাই যাব পাৰে আৰু মই নাভাবো যে ইয়াতকৈ আৰু আমাৰ দেশবাসীৰ বাবে কিবা ভাল খবৰ হ'ব পাৰে যদি কেনেবাকৈ ফাইনেল পাই যায় তেনেহলে কি বিশ্বাস আছে বিশ্বকাপৰ ট্ৰফিও হয়তো আমাৰ ভাৰতীয় দলে জিকি লৈ আনিব পাৰে আমাৰ দেশলৈ গতিকে এইটোৱে আছিল ভাল খবৰটো আপোনালোকে খবৰটো শুনি কেনেকুৱা পালে মোক জনাই দিব আৰু বৰষুণে বিধি পঠালি দিব বিশ্বকাপৰ সেমি ফাইনেলত আৰু খেলখন যদি কেনেবাকৈ হ'ব নোৱাৰে সেমি ফাইনেলৰ খেল যদি হ'ব নোৱাৰে তেনেহলে গ্ৰুপ এৰ পৰা যেটো নাম্বাৰ 1 পজিশনত কোৱালিফাই কৰি যাব সেমি ফাইনেললৈ হে টিমটো ডাইৰেক্ট কোৱালিফাই কৰি যাব ফাইনেললৈ গতিকে আমাৰ ইন্ডিয়াই হ'ব হেতু গ্ৰুপ এৰ পৰা নাম্বাৰ 1 পজিশনত কোৱালিফাই কৰা টিম গতিকে ইন্ডিয়া এবাৰ ডাইৰেক্ট হয়তো কোন ধৰণৰ সেমি ফাইনেল মেচ নেখেলাকৈ বিশ্বকাপৰ ফাইনেলতো প্ৰৱেশ কৰি যাব পাৰে আৰু বাকি যেটো গ্ৰুপ বিৰ পৰা টিম আহিব হে টিমটো হয়তো বাহিৰ হৈ যাব পাৰে এটো আছিল আজি ভিডিওটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও